নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ। আপোনালোকে ভিডিঅ'টোত জানিব বিচাৰিছে যে গ্ৰেড 3 গ্ৰেড 4 যি ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে আহি আছে তাত আপোনালোকে যেতিয়া চাকৰিটো পাব আপোনালোকৰ দৰমহা কিমানমান হ'ব। আমি এই ভিডিঅ'টোত তেওঁলোকৰ বাবে নহয় যিসকলে অলৰেডি চৰকাৰী চাকৰি কৰি আছে, চেলাৰী সম্পৰ্কে যথেষ্ট জ্ঞান আছে। জাষ্ট আমি এই ভিডিঅ'টোত প্ৰাৰম্ভিক এটা জ্ঞান দিব বিচাৰোঁ যে মোটামুটিভাৱে আপোনালোকে কিমানখিনি দৰমহা পাব, জাষ্ট সিমানখিনি। যিসকলে অলৰেডি এই বিষয়ে নলেজ আছে গতিকে তেওঁলোকে নিজৰ সময় নষ্ট কৰিব নালাগে। আমাৰ চেনেলৰ আন ভিডিঅ'সমূহ আছে, সেইসমূহ ভিডিঅ' তেওঁলোকে চাব পাৰে। গতিকে ADRE গ্ৰেড 4 আল্ট্ৰা প্ৰ' মেক্স কি APSC এক্সাম, গ্ৰেড 3 গ্ৰেড 4 নহয় যেন APSC কি এক্সাম আল্ট্ৰা প্ৰ' মেক্স হৈ গ'ল, এয়া মিম আচলতে। অ'কে, পোষ্টৰ কথা আমি ইতিমধ্যে আলোচনা কৰিছোঁ, তথাপিও অসম আৰক্ষীত ভালে সংখ্যক পোষ্ট আছে। 6400, গ্ৰেড 3 7500, গ্ৰেড 4 4500। ডেটসমূহ আমি অলৰেডি মেনশ্যন কৰি দিছোঁ। এতিয়া যিটো বিষয়ে আপোনালোকে ভিডিঅ'টো চাবলৈ আহিছে সেইটো হৈছে দৰমহা। চাওক, এয়া হৈছে আপোনালোকৰ এটা কি যেতিয়া গ্ৰেড 3 লেভেল, এইখন হৈছে গ্ৰেড 3 লেভেল এক্সামৰ বাবে আপোনালোকৰ যিটো চেলাৰী। এতিয়া আমালৈ যিসকলে পঠিয়াই দিয়ে এইবোৰ বস্তু আমি বিচাৰোঁ হোৱাটছআপ গ্ৰুপত, তেওঁলোকক আমি অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া কথাটো হ'ল, এতিয়া চাওক, এয়া গ্ৰেড 3ৰ যিটো পে' বেণ্ড 14,000 টকাৰ পৰা গ্ৰেড পে' 7,400 টকা। ইয়াৰ উপৰিও কিছুমান এলাউন্স পাব আপোনালোকে, এলাউন্সেছ থাকিব, তাত মেডিকেল থাকিব আৰু অ'কে। আমি ইমান ডিপ নাযাওঁ এইটো ভিডিঅ'ত, আগতেই কৈছোঁ আপোনালোকৰ যদি চেলাৰীৰ বিষয়ে অধিক জানিব লগা থাকে কমেণ্ট কৰিব, আমি জনাম। এতিয়া মোটামুটিভাৱে গ্ৰেড 3 পাছ কৰা ল'ৰা এজনে কিমানখিনি দৰমহা পাব জইনিঙতে, এয়া 2022 চনত যি ৰিক্ৰুটমেণ্ট হৈছিলে, 2022 চনত গ্ৰেড 3 যি পালে, ডিষ্ট্ৰিক্ট লৈ কিছুমান কি হয় চেলাৰীটো কম বেছি হয়। কিছুমান ৰিম'ট এৰিয়া এলাউন্স থাকে, যিবিলাকে দুৰ্গম ঠাইত চাকৰি কৰে, তেওঁলোকে পায় সেইটো এটা আদাৰ এলাউন্সেছ বুলি থাকে। এইটো সকলোৱে নাপায়, যিসকল চহৰত থাকে তেওঁলোকে নাপায়, যিসকলে দুৰ্গম ঠাইত চাকৰি কৰে তেওঁলোকে কিছুমান এলাউন্স, আদাৰ এলাউন্স এটা 480 টকা পায়। বাৰু, এতিয়া মোটামুটিভাৱে আমি যদি চেলাৰীৰ কথা ক'বলৈ যাওঁ, দৰমহাৰ কথা বোলে ক'বই নাপায়। কিন্তু চাওক, দৰমহা আপোনালোকে জানিব লাগিব না। আপোনালোকে যিটো পষ্টৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, এক্সপেক্টেশ্যন এনেকুৱা থাকিব পাৰে যে গ্ৰেড 3 চাকৰি এটা পালোঁ, মাহত আৰু 60,000-70,000 টকা পাই যাম, কোনো চিন্তা নাই। চাওক, আপোনালোকৰ যিটো চেলাৰী, সেয়া যিটো গ্ৰছ টোটেল আপোনালোকৰ হ'ব, এয়া আজিৰ ডেটত নহয়, এয়া আপোনালোকৰ 2022 চনৰ ডাটাটো দেখাই আছোঁ। আজিৰ ডেটত কিমানখিনি হ'ব সেয়াও কম্পেয়াৰ কৰি দেখুৱাম আপোনালোকক। 31,254 টকা। এতিয়া কথাটো হ'ল, 31,254 টকা আপোনাৰ একাউণ্টত সোমাব নেকি? নোসোমায়। কি হ'ব এতিয়া চেলাৰীৰ কথাটো? এতিয়া নেক্সট কি হৈ যাব, আপোনালোকৰ এটা ডিডাকশ্যন কাটিব, অৰ্থাৎ চৰকাৰে আপোনালোকৰ দৰমহাৰ পৰা, আপোনালোকে জানে NPS শব্দটো শুনিছেনে নাই আপোনালোকে? নিউ পেঞ্চন ছিষ্টেম। তাৰ অধীনত চৰকাৰে আপোনালোকৰ দৰমহাৰ পৰা এটা অংশ কাটি ৰাখিব, ঠিক আছে? সেয়া আপোনাৰ একাউণ্টতে থাকিব, এটা NPS ছেপাৰেট একাউণ্ট হয়, তাত আপোনাৰ পইচাটো থাকে। অৰ্থাৎ আপুনি নিজৰ বেংক একাউণ্টত মোটামুটিভাৱে এই 28,118 টকাটো পাব, আৰু এইটোৱে আপোনাৰ দৰমহা, ঠিক আছে? এইটো যিটো কাটি ৰাখিলে সেয়াও আপোনাৰে টকা, তাত চৰকাৰে নিজৰ ফালৰ পৰাও কিবা এটা দিব, আৰু শেষত যেতিয়া আপোনাৰ ৰিটায়াৰমেণ্ট হ'ব তেতিয়া সেই গোটেইখিনি টকা আপোনালোকে সুতে মূলে ঘূৰাই পাব। আগৰ যিটো ছিষ্টেম আছিলে সেয়া আছিলে OPS, অৰ্থাৎ অল্ড পেঞ্চন ছিষ্টেম। বৰ্তমান হৈছে NPS, আৰু NPSৰ বাবে এয়া ডিডাকশ্যন কৰা হয়। অৰ্থাৎ দৰমহাটো পালে আপোনালোকে মোটামুটিভাৱে 28,000 টকা এটা পালেহেঁতেন কেতিয়া? 2022 চনত এপইণ্টমেণ্ট পালে। এতিয়া বছৰ বাগৰি যাব, আপোনালোকৰ দৰমহাও বাঢ়ি থাকিব। এতিয়া 2024 চনত কিমানখিনিমান আপোনালোকে দৰমহা পাব চাওক। সেই যিটো 31,000 আছিলে, সেই 31,000টো আজিৰ ডেটত আপোনালোকৰ 35,000 টকা হৈ গ'ল। অ'কে, 35,000 টকা হৈ গ'ল। এতিয়া আপোনালোকে তাৰে পৰা 35,000 টকা নাপায়, আপোনালোকৰ এইখিনি টকা NPSে কাটিব। NPSত তো আপোনালোকে প্ৰায় 31,000 টকা এটা পাব, 31,858। এয়া ডিষ্ট্ৰিক্ট লৈ
কিছু ক্ষেত্ৰত এই দৰমহাৰ এই বস্তুখিনি তাৰতম্য হ'ব পাৰে আৰু লগতে আৰু এটা বস্তু থাকে হেয়া কৈ দিওঁ ওকে এক সেকেন্ড ওকে এই যেটো আপোনালোকৰ গ্ৰেড পে হেয়া গ্ৰেড পেটো কি হয় পৃথক পৃথক হয় কিছুমান পোষ্ট লৈ যদি গ্ৰেজুৱেট লেভেল হয় তেতিয়া বেলেগ হয় যেতিয়া এইচএস লেভেল হয় তেতিয়া পৃথক হ'ব পাৰে আৰু লগতে আদাৰ এলাউন্স যেটো লিখা আছে হেয়া সকলোৱে নাপায় কিছুমান বিশেষ ডিস্ট্ৰিক্টত পায় কিছুমান বিশেষ ডিস্ট্ৰিক্টত নাপায় ডিস্ট্ৰিক্ট লৈ হয় এয়া বা ব্লক লৈও হ'ব পাৰে এটো ঠিক আছে সেম ডিস্ট্ৰিক্ট হ'ব পাৰে কিন্তু আপোনালোকে ডিফাৰেন্ট ব্লকত যদি চাকৰি কৰি আছে হেতু যদি ৰিমোট এৰিয়াত পৰে তেতিয়া হে আপোনালোকে আদাৰ এলাউন্সটো পাব নহলে নাপায় লগতে মেডিকেল বা বাকি যিখিনি থাকে ডিয়াৰনেস এলাউন্স আৰু বাকি হাউস ৰেন্ট এখিনি সকলোৱে পাব আৰু লগতে কিছুমান আপোনালোকৰ কাটিব ট্যাক্স ইমানখিনি আমি ডিপ না যাও আমি মোটামুটি ভাবে দৰমহাটো জানিলো আপোনালোকে ধৰি থক ৰাউন্ড ফিগাৰ হিচাপে 28 পৰা 30000 টকা গ্ৰেড 3 চাকৰি এটা পালে পাব ঠিক আছে আপোনালোকৰ যেটো স্যালাৰি হেতু প্ৰায় তেনেকুৱা লেভেলত হ'ব এতিয়া চাওক 2025 ত যিসকলে পাব তেওঁলোকৰ স্যালাৰিটো হয়তো কিছু বৃদ্ধি হ'ব সময় যাই থাকিব স্যালাৰিটো আপোনালোকে কৰি থাকিলে আপোনালোকৰ দৰমহাটো বৃদ্ধি হ'ব আৰু জয়নিংৰ টাইমত কিছু হয়তো কম হ'ব পাৰে কিন্তু বছৰ যাই থাকিব আপোনালোকৰ দৰমহাটো বৃদ্ধি পাব আমি মোটামুটি ভাবে এইখিনিয়ে জানিলো আৰু বাকি টেলিগ্ৰামত আমি গ্ৰুপসমূহ দিছো তাত আপোনালোকে ফ্ৰী ষ্টাডি মেটেৰিয়েল পাব আপোনালোকৰ হয়তো জানিব লগা আছিল যে গ্ৰেড 3 চাকৰি এটা পালো গটিকে আমি কিমান পাম দৰমহা গটিকে আমি মোটামুটি ভাবে এটা ৰাউন্ড ফিগাৰ হিচাপত আপোনালোকক জনাই দিলো আপোনালোকে জয়নিংত যদি আজি ডেটত জয়নিং কৰে প্ৰায় এইখিনি মান আপোনালোকৰ এটা স্যালাৰি হ'ব 30k মান এপ্ৰক্স প্লাস মাইনাস হ'ব পাৰে 28000 পৰা ষ্টাৰ্ট হৈ যাব পাৰে এই আপোনালোকৰ গ্ৰেড পেটো লৈ হ'ব বা 30 31 লৈকে হ'ব পাৰে এইখিনি আৰু যদি গ্ৰেজুৱেট লেভেল হয় সেইখিনি অকনমান বাঢ়ি যাব পাৰে কিন্তু মূল স্যালাৰিটো অকনমান আকৌ বেছি গ্ৰছ টোটেলটো এনপিএছত কাটিব আমি যিখিনি কাটিব সেইখিনি আপোনাৰে তথাপিও আমি এনপিএছ টো ধৰা নাই ইয়াতে যেহেতু আপোনালোকে একাউণ্টত ডাইৰেক্টলি নাপায় অৰ্থাৎ খৰচ কৰিব লাগিলে এইখিনিহে খৰচ কৰিব পাৰিব ঠিক আছে এনপিএছৰ পৰা আপোনালোকে টকা উলিয়াব পাৰে হেতু প্ৰসেস ডিফাৰেন্ট আৰু নতুনকে চাকৰি পালে কোনেও হেতু নকৰে গটিকে আমি এই বিষয়ে আলোচনা নকৰা ডিটেইলছ আপোনালোকে স্যালাৰি হিচাপত কোনটো কি হাউস ৰেন্ট জিআইএস কি এইবোৰ যদি জানিব বিচাৰে এইবোৰ চাকৰি যেতিয়া আপোনালোকৰ ৰিক্ৰুটমেন্ট প্ৰসেস কমপ্লিট হ'ব তাৰ পিছত আমি এই বিষয়ে এটা ভিডিও বনাম কিন্তু থুলমুলকে আমি যেটো জানিব বিচাৰিলো হেতু হৈছে স্যালাৰি এতিয়া নেক্সট কি আহিলে গ্ৰেড 4 ওকে গ্ৰেড 4 ত আপোনালোকৰ দৰমহা কিমান পাব ভিডিওটো ডেসক্ৰিপচনত আন এটা ভিডিও আছে তাত আপোনালোকে সেই গটেইখিনি ডিটেইলছ পাব আমি দিহলিয়া নাই কৰা আৰু আজিৰ এই ভিডিওটোত ইমানেই আছিল চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিওটো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জয় আই অসম